কবিতাৰ শিৰোনাম শ্ৰী শ্ৰী শংকৰদেৱ। কবি যতীন্দ্ৰনাথ দুৱৰা। কোন দূৰতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱমৰতত। মধুৰ জংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজি উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা, অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ। সকলোকে তুমি দেৱ সজালা নতুন সাজে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনৰে দেৱ গাঁঠিলাই মালাধাৰী। ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ আঁতৰাই সৰু বৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। জ্ঞানী ভক্ত কৰ্মবীৰ ৰসম ৰত্ন তুমি, অশেষ যতন দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। ধন্যবাদ।